আজি ৰাজ্য চৰকাৰে 5ৰ পৰা 8 কোটি টকালৈকে ব্যয় কৰি নিৰ্মাণ কৰি ওলোৱা 61খন আমাৰ প্ৰাদেশিকৃত আৰু চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আমি শুভ উদ্বোধন কৰিম। সমান্তৰালভাৱে আন 67খন বিদ্যালয় য'ত নেকি এনেকুৱা নতুন ভৱন নিৰ্মাণ হ'ব তাৰ আমি আধাৰশিলাও স্থাপন কৰিম। বৰ্তমান ৰাজ্য চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে 1300খন 1300 নতুন বিদ্যালয় ভৱনৰ নিৰ্মাণৰ কাম হাতত লৈছে, য'ত নেকি 4 কোটিৰ পৰা 9 কোটি টকা পৰ্যন্ত খৰচ কৰিব ষ্টুডেণ্টৰ এনৰোলমেণ্ট অনুসৰি। আৰু অহা 5 বছৰত আমাৰ অসমত হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীৰ সংখ্যা হৈছে 4000তকৈ অলপ বেছি। মই ভাবোঁ যে এই ধৰণে যদি আমি গৈ থাকোঁ 2030 চনৰ ভিতৰত অসমৰ প্ৰতিখন বিদ্যালয়ৰে সুন্দৰ ভৱন নিৰ্মাণ হৈ উঠিব। আজি আমাৰ কাৰণে এইটো এটা বহুত ডাঙৰ অনুষ্ঠান আছিলে। মই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ এই বিদ্যালয় ভৱনৰ উদ্বোধন কৰি। সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আসাম মে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।